এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যত আকৌ আৰম্ভ হ'ল মিছন বুলডোজাৰ অভিযান দয়া নাই ক্ষমা নাই নীতিৰে এবাৰ ধৰ্ষণকাৰীৰ ঘৰত চলিল বুলডোজাৰ এটা দুটা নহয় তিনিটা ধৰ্ষণকাৰীৰ ঘৰত বুলডোজাৰ চলিল ধৰ্ষণৰ অভিযোগত অভিযুক্ত তিনি ধৰ্ষণকাৰীৰ ঘৰ ভাঙি পেলোৱা হ'ল এবাৰ বুলডোজাৰ চলাই মে মাহৰ ৩ তাৰিখে যেটা ৰাজ্যত সংঘটিত হৈছিল জঘন্য ঘটনা য'ত সংগীতানুষ্ঠান চাবলৈ যোৱা দুগৰাকীকৈ কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল তিনি নৰপিশাচে গোৱালপাৰা দুধনৈত এই ঘটনা সংঘটিত হৈছিল যি ঘটনা পোহৰলৈ অহাৰ পাছতে এগৰাকী কিশোৰীৰ ভাতৃক আক্ৰমণ কৰা হৈছিল আৰু আক্ৰমণ কৰি তেওঁক মাৰি পেলোৱা হৈছিল আৰু এই জঘন্য আৰু বৰ্বৰ ঘটনা সংঘটিত কৰা ধৰ্ষণকাৰীৰ বাসগৃহ এইদৰে ভাঙি পেলাইছে বুলডোজাৰ চলাই নিশ্চিতভাৱে এইবাৰৰ এই বুলডোজাৰ সৰকাৰৰ মিছন বুলডোজাৰক এবাৰ সমৰ্থন জনাইছে ৰাজ্যবাসীয়ে কাৰণ এইবাৰৰ বুলডোজাৰ একেবাৰে পৃথক আৰু এই বুলডোজাৰ চলাই ধৰ্ষণকাৰীৰ ঘৰ উচ্ছেদ কৰাৰ কাৰ্যক একাংশই সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে কাৰণ ধৰ্ষণৰ জঘন্য আৰু নাৰকীয় ঘটনা সংঘটিত কৰা ধৰ্ষণকাৰীৰ ঘৰত এইবাৰ বুলডোজাৰ চলোৱা হৈছে আৰু এটা বৰ্বৰ জঘন্য কাণ্ড সংঘটিত কৰিছিল তিনি পাখণ্ডই আৰু সেই তিনি পাখণ্ডৰ বাসগৃহত এইবাৰ প্ৰশাসনৰ হাতুৰা পৰিছে বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ ধৰ্ষণকাৰীৰ ঘৰত এইবাৰ চলিল বুলডোজাৰ আকৌ আৰম্ভ হ'ল মিছন বুলডোজাৰ ৩ মে দুধনৈত সংঘটিত হৈছিল এটা জঘন্য আৰু নাৰকীয় ঘটনা সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা কিশোৰীক ধৰ্ষণ কৰিছিল তিনি পাখণ্ডই তিনি অভিযুক্তৰ ঘৰত চলিল বুলডোজাৰ ধন আলী তালুকদাৰ বাহাৰ আলী ৰহমান আলী সেকাবৰ আলী পাৰমিনা বেগম ৰমজান আলীৰ ঘৰত চলালে উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনে এটা বৃহৎ আৰক্ষী বাহিনীৰ লগত লৈ উচ্ছেদ চলাই পুনে পুনে আমি নিশ্চাংশ দেখুৱাব বিচাৰিছো ইতিমধ্যে এই ভয়ংকৰ ঘটনাৰ পাছতে হিৰণময় খাকলাৰী নামৰ এজন যুৱকক হত্যা কৰিছিল এই পাখণ্ডকেইটাই কেৱল ধৰ্ষণতে তেওঁলোক ক্ষান্ত থকা নাছিল আৰু সেই ধৰ্ষণকাৰী ঘৰ এইদৰে ভাঙি পেলোৱা হৈছে নিশ্চাংশ এই মুহূৰ্তত আগবঢ়াইছো কিছু সময়ৰ পাছতে মন্তব্য আছে আমি সেয়া আপোনাৰ हाँ जी साहब जी আপোনালোকৰ ওচৰত অনুৰোধ আপোনালোকক অনুৰোধ কৰিছো মোৰ স্বামীক মোক এতে মৃত্যু হ'বলৈ দি
সেইটোৱে মোৰ অনুৰোধ দোষীকটো আপোনালোকে ধৰি থৈ দিছে আমি দোষ কৰা নাই ছাৰ আপোনালোকৰ এইটোৱে অনুৰোধ এতিয়া ইমান ঘৰ খেদি আহিছিল ইয়াত মাৰিবলৈ সিহঁতে খৈবৰ সেনাৰ লগত বিবি বেটি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সিহঁতে মাৰিব ইয়াত মানুহ লৈ আহিছিল হৰিদাস তালুকদাৰ কলিতা মানুহ হয় মই মুছলিম মানুহ হয় ভাল পোৱাৰ মাজতে হৈছে চাৰিবিলাক ভাল পোৱাৰ মাজতে এইগিলা হৈছে ছাৰ ইয়াত মৃত্যু হ'বলৈ দি আপোনালোকে আপোনাৰ ভৰিত ধৰিছোঁ মই মৃত্যু হ'বলৈ দি ছাৰ সেয়া আপোনালোকৰ ওচৰত অনুৰোধ আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ স্বামীক মোক এতে মৃত্যু হ'বলৈ দি সেইটোৱে মোৰ অনুৰোধ দোষীকটো আপোনালোকে ধৰি থৈ দিছে আমি দোষ কৰা নাই ছাৰ আপোনালোকৰ এইটোৱে অনুৰোধ এতিয়া ইমান ঘৰ খেদি আহিছিল ইয়াত মাৰিবলৈ সিহঁতে খৈবৰ সেনাৰ লগত বিবি বেটি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সিহঁতে মাৰিব ইয়াত মানুহ লৈ আহিছিল হৰিদাস তালুকদাৰ কলিতা মানুহ হয় মই মুছলিম মানুহ হয় ভাল পোৱাৰ মাজতে হৈছে চাৰিবিলাক ভাল পোৱাৰ মাজতে এইগিলা হৈছে ছাৰ ইয়াত মৃত্যু হ'বলৈ দি আপোনালোকে আপোনাৰ ভৰিত ধৰিছোঁ মই মৃত্যু হ'বলৈ দি ছাৰ সেয়া আপোনালোকৰ ওচৰত অনুৰোধ আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ স্বামীক মোক এতে মৃত্যু হ'বলৈ দি সেইটোৱে মোৰ অনুৰোধ দোষীকটো আপোনালোকে ধৰি থৈ দিছে আমি দোষ কৰা নাই ছাৰ আপোনালোকৰ এইটোৱে অনুৰোধ এতিয়া ইমান ঘৰ খেদি আহিছিল ইয়াত মাৰিবলৈ সিহঁতে খৈবৰ সেনাৰ লগত বিবি বেটি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সিহঁতে মাৰিব ইয়াত মানুহ লৈ আহিছিল হৰিদাস তালুকদাৰ কলিতা মানুহ হয় মই মুছলিম মানুহ হয় ভাল পোৱাৰ মাজতে হৈছে চাৰিবিলাক ভাল পোৱাৰ মাজতে এইগিলা হৈছে ছাৰ ইয়াত মৃত্যু হ'বলৈ দি আপোনালোকে আপোনাৰ ভৰিত ধৰিছোঁ মই মৃত্যু হ'বলৈ দি ছাৰ সেয়া আপোনালোকৰ ওচৰত অনুৰোধ আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ স্বামীক মোক এতে মৃত্যু হ'বলৈ দি সেইটোৱে মোৰ অনুৰোধ দোষীকটো আপোনালোকে ধৰি থৈ দিছে আমি দোষ কৰা নাই ছাৰ আপোনালোক